নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 30 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ 1971 চনৰ আগত অহা মুছলমানৰ গাত হাত দিলে সহ্য কৰা নহব এদিনে জিয়াই থাকিম আৰু বাগৰ দৰে জিয়াই থাকিম ইমান যদি মুছলমানক ঘৃণা কৰে তেন্তে প্ৰতিজন মুছলমানক এফালৰ পৰা বুকুত গুলিয়াই হত্যা কৰক অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে সিমান অধিকাৰ মুছলমানৰো আছে ফৰেষ্টত যদি মুছলমান থাকিব নোৱাৰে তেন্তে বেলেগ ধৰ্মৰ মানুহো থাকিব নোৱাৰিব আমচুৰ সভাপতি ৰেজল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এইদৰে উদাত্ত ভাষণ দি মন্তব্য কৰিছে পৰৱৰ্তী খবৰ এই সকল হৈছে গৰাখহনীয়াগ্ৰস্ত যাৰ বাবে অনাই বনাই ঘূৰিবলগীয়া হৈছে নিজৰ মাটি সম্পত্তি এৰি গৰাখহনীয়াৰ কবলত পৰি এই লোকসকলেই ৰাজ্যৰ ভিন্ন প্ৰান্তত এডোখৰ ঠাই বিচাৰি বাৰম্বাৰ গতি কৰে সেইবাবে এই সকল মানুহক বাংলাদেশী বিদেশী সন্দেহযুক্ত অবৈধ নাগৰিক মিয়া আৰু পূৰ্ববংগীয়ৰ অপবাদ দিয়া হয় আন এটা খবৰ নন্দিনী কাশ্যপৰ বাসনৰ খুন্দাত আহত 21 বছৰীয়া যুৱক সামিউল হকৰ মৃত্যু 5 দিন মৃত্যুৰ হৈতে যুঁজি অৱশেষত হাৰ মানিলে সামিউলে গুৱাহাটীৰ এপলো হাস্পাতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে সামিউলৰ হুকাবহ দুৰ্ঘটনাত গুচি গ'ল সামিউল হক এতিয়াও গ্ৰেপ্তাৰ নহল নন্দিনী কাশ্যপ সামিউল হকক লৈ মন্তব্য কৰিছে ইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনে কৈছে অভিনেত্ৰী নন্দিনী কাশ্যপৰ তীব্ৰ গতিৰ গাড়ীৰ খুন্দাত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গ'ল সামিউল হক নামৰ এজন প্ৰতিভাৱান কষ্ট কৰি জীৱিকা নিৰ্বাহ কৰা যুৱক তেওঁৰ মূৰত 27টা চিলাই দুখন ভৰি ভগ্ন খুহাতৰ গাঁঠি ভঙা পেটত হৈছিল তেজ জমা তথাপিও অভিনেত্ৰীয়ে কৈছিল অকণমান আঘাত পাইছে ইয়া কেনেকৈ সম্ভৱ এই নিৰুদ্দেশ ভাগ এই গাফিলতিৰ কি শাস্তি হ'ব নন্দিনী জেলত সোমাবনে নে তেওঁৰ বাবে আকৌ কোনো বিশেষ সুবিধাৰ ব্যৱস্থা হ'ব নে আইনী হুৰুঙাৰে বাছি যাব ক্ষতিপূৰণ পাবনে সামিউলৰ পৰিয়ালে চৰকাৰে এই প্ৰাসংগিক প্ৰশ্নবোৰৰ উত্তৰ এই সময়তে দিয়া উচিত সামিউলৰ পৰিয়ালৰ হুকত আমি সকলোৱে মিয়মান তেওঁৰ আত্মাৰ শান্তিৰ বাবে দোৱা কৰিছো আৰু ন্যায়ৰ দাবী কৰিছো পৰৱৰ্তী খবৰ আমি শত্ৰুক নিশেষ কৰিছো পাকিস্তানে একো কৰিব নোৱাৰিলে শত্ৰুৰ বিৰুদ্ধে চলোৱা অভিযানত আমি সফল হৈছো সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীক দিলে উত্তৰ কেইবাদিন ধৰি সংসদত চলি আছে অপাৰেচন সিন্দুৰ বিতৰ্ক আন এটা খবৰ উৰিয়াম ঘাটৰ উচ্ছেদক লৈ ডাঙৰ খবৰ 7 আগষ্টলৈকে প্ৰশাসনে চলাব নোৱাৰিব উচ্ছেদ অভিযান ৭৫টাকৈ পৰিয়াললৈ সকাহ দিছে গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰশাসনে বান্ধি দিয়া সময় বৃদ্ধিৰ নিৰ্দেশনা ন্যায়ালয়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে 7 আগষ্টলৈকে প্ৰশাসনে উচ্ছেদ চলাব নোৱাৰিব উৰিয়াম ঘাটত বুলি ৰায় প্ৰদান কৰিছে ৭৫টাকৈ পৰিয়ালক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকাহ পৰৱৰ্তী খবৰ লোকসভাত জম্মু কাশ্মীৰৰ বাৰামুদা সমষ্টিৰ জেলবন্দী সাংসদ আব্দুল ৰছিদ শেখৰ উদাত্ত ভাষণ এতিয়া সামাজিক মাধ্যমত চৰ্চা চলি আছে তেওঁ কৈছে আমাক কিয় মাৰিছে আমাৰ কি দুখ ভাৰত পাকিস্তানৰ কাজিয়াৰ মাজত আমি জম্মু কাশ্মীৰৰ মানুহবোৰ মৰি আছো আপোনালোকে কয় জম্মু কাশ্মীৰত সকলো ঠিকে আছে কিন্তু তাত সোশ্যাল মিডিয়াত একো লিখিবলৈ নিদিয়ে ৩০০০কৈ মানুহ বৰ্তমান সময়ত জেলত আছে তেওঁ কৈছে আজিৰ পাছত সাগে কথা কবলৈ আকৌ আহিব নোৱাৰি কাৰণ এইখিনি কথা কোৱাৰ বাবে হয়তো মোক জেলৰ পৰা আৰু আহিব নিদিয়ে আন এটা খবৰ বিজেপিৰ আমোলত অসমত ৰকেট গতিত বাঢ়িছে আদানীৰ বেপাৰ লোকপ্ৰিয় আন্তৰ্জাতিক বিমানবন্দৰ
840 কোটি টকাৰ স্মাৰ্ট মিটাৰৰ ঠিকা এৰোচিটি ধুবুৰীত 3500 বিঘা ভূমিত 3000 মেগাৱাটৰ তাপ বিদ্যুৎ প্ৰকল্প কাৰ্বি আংলঙত 12000 বিঘা ভূমিত সৌৰ শক্তি প্ৰকল্প 9000 বিঘা মাটিত ডিমা হাছাওত সিমেন্ট কোম্পানী এনেধৰণে বিজেপিৰ আমোলত অসমত ৰকেট গতিত বাঢ়িছে আদানীৰ বেপাৰ বাণিজ্য আদানীক সুখী কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ খিলঞ্জীয়াসকলকো উচ্ছেদ কৰিবলৈ প্ৰস্তুতি চলাইছে পৰৱৰ্তী খবৰ অসমৰ মানচিত্ৰৰ পৰা মুছলমানক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমত পেলেষ্টাইন সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপি বাছি বাছি কিয় মুছলমানক উচ্ছেদ কৰিছে উচ্ছেদৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ মুছলমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে আমছুৰ সভাপতি ৰেজল কৰিম চৰকাৰে কৈছে যে অসমৰ মানচিত্ৰৰ পৰা মুছলমানক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে উত্তৰ প্ৰদেশৰ দৰে পেলেষ্টাইনৰ দৰে মুছলমানৰ ওপৰত আক্ৰমণ চলাবলৈ সাজু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমত পেলেষ্টাইন সদৃশ পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে পেলেষ্টাইনত যেনেধৰণে ইজৰাইলে নিৰীহ নিৰপৰাধী মানুহৰ ওপৰত বোমা বৰ্ষণ কৰিছে আক্ৰমণ কৰিছে গুলিয়াই হত্যা কৰিছে সেই একেই অৱস্থা পুনৰ পৰিৱেশ বিস্ফোৰক হোৱাটোৱে বিচাৰি এই কথাকেই প্ৰমাণ কৰিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে আন এটা খবৰ যদি নৰেন্দ্ৰ মোদীৰ ইন্দিৰা গান্ধীৰ দৰে শাসক আছে তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধ বিৰোধীৰ বিষয়ে মিছা কথা কৈছিল সংসদত হৰপ হৈ পৰিছে ৰাহুল গান্ধীয়ে কৈছে ভাৰত পাকিস্তান সীমান্তৰ উত্তেজনাৰ সময়ত ৰাজনৈতিক ইচ্ছা শক্তিৰ অভাৱত মোদী চৰকাৰ পিছুৱাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে আনকি যেতিয়া পাকিস্তানে ভাৰতক আক্ৰমণৰ আত্মসমৰ্পণৰ দাবী জনাইছিল মাত্ৰ 30 মিনিটৰ ভিতৰত ভাৰতক মানি লোৱা বাৰ্তা ইছলামাবাদলৈ প্ৰেৰণ কৰা হৈছিল তেতিয়াও ৰাহুলে এনে বিস্ফোৰক দাবী কৰিছিল ৰাহুল গান্ধীয়ে কৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে 29 বাৰ কৈছে যে তেওঁ যুদ্ধ বন্ধ কৰিছে যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইন্দিৰা গান্ধীৰ 50% সাহস আছে তেন্তে তেওঁ সংসদত থিয় হৈ ক'ব লাগে ডোনাল্ড ট্ৰাম্পে মিছা কথা কৈছে যদি আপোনাৰ সাহস আছে তেন্তে ইয়াত কক ট্ৰাম্প মিছলিয়া তেওঁ বাৰে বাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি কৈছে যে তেওঁ কিয় নিমা যদি ট্ৰাম্পে মিছা কথা কৈছে তেন্তে তেওঁ পোনপটীয়াকৈ সংসদত কক এই বিবৃতিত ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিছে যে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে সীমিত আক্ৰমণ চলাইছিল কাৰণ তেওঁলোকক পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বা সামৰিক ঘাটিত আঘাত নকৰিবলৈ কঠোৰ নিৰ্দেশনা দিয়া হৈছিল তেওঁ দাবী কৰিছে যে আমি আক্ৰমণ চলাইছিল যদিও আমাৰ পাইলটসকলৰ হাত বান্ধি থোৱা আছিল তেওঁ কৈছে যে অপাৰেচন সিন্দুৰ ৰাতি 1:05 আৰম্ভ কৰা হৈছিল আৰু 22 মিনিট ধৰি চলিছিল অৱশ্যে পুৱা 1:35 ভাৰতে পাকিস্তানক জনাইছিল যে আমি কোনো সামৰিক লক্ষ্যত আক্ৰমণ কৰা নাই আৰু যুদ্ধ বৃদ্ধি কৰিব নিবিচাৰো ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে সেই নিশা ভাৰতৰ ডিজিএমক পাকিস্তানৰ সৈতে যুদ্ধ বিৰোধীৰ অনুৰোধ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল তেওঁ কয় এই ঘটনাই প্ৰমাণ কৰে যে মোদী চৰকাৰৰ ৰাজনৈতিক ইচ্ছা শক্তিৰ অভাৱ পৰৱৰ্তী খবৰ নগাঁও চহৰত ই ৰিক্সা চলাচলৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ নিৰ্দেশনা জাৰি নিৰ্দেশনা অনুসৰি ই ৰিক্সা চালকে নগাঁও পৌৰসভাই যোগান ধৰা ই ৰিক্সা নম্বৰৰ ফলক সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ ই ৰিক্সাৰ সন্মুখ ভাগত লগাব লাগিব নগাঁও পৌৰসভা এলেকাত পৌৰসভাৰ পৰা অনুমোদিত ই ৰিক্সাৰ বাহিৰে অন্য কোনো ই ৰিক্সা চলাচল কৰিব নোৱাৰিব পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈকে ই ৰিক্সা চলাচল কৰিব পাৰিব নগাঁও পৌৰসভাৰ পৰা অনুমোদিত ই ৰিক্সা সমূহেও চহৰৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰিব নোৱাৰিব কিন্তু নিৰ্দিষ্ট স্থানেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ কৰিব পাৰিব প্ৰতিখন ই ৰিক্সাৰ হুফালটো গ্ৰিলেৰে বন্ধ কৰা হ'ব লাগিব লগতে ব্ৰেক হৰ্ন লুকিং গ্লাছ আদি কাৰ্যক্ষম হৈ থাকিব লাগিব ই ৰিক্সাসমূহৰ আগফালে ও পিছফালে হালধীয়া ৰিফ্লেক্টৰ টেপ লগোৱাটো বাঞ্ছনীয়
ই ৰিক্সা চালকে কোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰি ই ৰিক্সা চলাব নোৱাৰিব, অন্যথা অনুমোদন নাকচ কৰা হ'ব। চালকৰ বাহিৰে চালকৰ আসনত থকা অন্য যাত্ৰী বহুৱাব নোৱাৰিব। চালকৰ সৈতে সৰ্বমুঠ 5জন আৰক্ষীয়ে এখন ই ৰিক্সাত যাতায়াত কৰিব পাৰিব। চালকে ই ৰিক্সা চলোৱাৰ অনুজ্ঞাপত্ৰ সকলো সময়তে লগত ৰাখিব লাগিব, অন্যথা 500 টকা জৰিমনা ভৰিব লাগিব। ভাড়া নিৰিখতহে ল'ব লাগিব। প্ৰথম কিলোমিটাৰ 10 টকা, তাৰ পিছত প্ৰতি কিলোমিটাৰৰ বাবদ 5 টকা আদায় ল'ব পাৰিব। তিনিআলি চাৰিআলিসমূহৰ 10 মিটাৰৰ ভিতৰত ই ৰিক্সাই যাত্ৰী উঠোৱা নমোৱা কৰিব নোৱাৰিব। যাত্ৰী উঠোৱা নমোৱা কৰিবলৈ কোনো ই ৰিক্সাই 1 মিনিটতকৈ বেছি সময় ৰ'ব নোৱাৰিব। এই ৰিক্সাৰ বাবে চহৰত কোনো নিৰ্দিষ্ট পাৰ্কিং স্থান নাথাকে। নগাঁও জিলা আৰক্ষী বিভাগ, জিলা পৰিবহণ বিষয়া আৰু পৌৰসভাই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা কৰিব লাগিব। এই নীতি নিয়মসমূহ অনতিপলমে কাৰ্যকৰী কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব। এই নীতি নিয়মসমূহ উলংঘা কৰিলে আইনমতে দণ্ডনীয় হ'ব আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উল্লেখ্য যে যদি কোনো ই ৰিক্সা চালকে এই নিয়মৱলী উলংঘা কৰে বা নিৰ্ধাৰিত ভাড়াতকৈ অধিক পৰিমাণে ভাড়া দাবী কৰে, তেন্তে এনে নিয়মৰ বিৰুদ্ধে জিলা প্ৰশাসনক জনাবলৈ নাগৰিকসকলক আহ্বান জনোৱা হৈছে।